আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ বিষয়ক লৈ এখন নিউজ পেপাৰত তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ এটা হেডলাইনত দিছে আৰু তেখেতসকলৰ বিষয়ে সেই নিউজ পেপাৰত কি লিখিছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ফাৰ্দীকৰণৰ আইনত নাই বৃদ্ধ প্ৰস্তাৱৰ কথা আমাৰ যিহেতু আমাৰ যি ফাৰ্দীকৰণৰ আইনক লৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক পদ ফাৰ্দীকৰণ কৰা হৈছিলে সেই ফাৰ্দীকৰণৰ আইনত বৃদ্ধ প্ৰস্তাৱৰ কথা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু টিউটৰক লৈ ৰাজনীতিক এক খাৰখাজিৰ বুলি ইয়াত উল্লেখ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হঠাৎ শিক্ষা বিভাগৰ বৃদ্ধ প্ৰস্তাৱক আবুৱা বৰা সন্দেহ যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ শিক্ষা বিভাগৰ পৰা বৃদ্ধ এটা প্ৰস্তাৱ পাব্লিছ হৈছিলে সেই প্ৰস্তাৱটোক তেখেতসকলে আবুৱা বৰা এটা সন্দেহ প্ৰকাশ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিহেতু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে এটা আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আবুৱা বৰা এটা বৃদ্ধ প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে ইয়াত মানে সেইখিনি নিউজ পাব্লিছ হৈছে নিউজ পেপাৰত দিছিলে ৮ জুলাই তাৰিখে ইয়াত লিখিছে সাম্প্ৰতিক সময়ত অসমৰ ৰাজহুৱা খণ্ডৰ ফাৰ্দীকৃত টিউটৰসকলক আৰ্থ সামাজিক দিশত অৱহেলিত হ'লেও বিগত ৩ দশকৰ পৰা আজি পৰ্যন্ত শিক্ষকসকলে আগবঢ়াই অহা অৱদান নুই কৰিব নোৱাৰি বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহাৰ পাছতো ফাৰ্দীকৰণ হোৱাৰ ফলত ২০২১ চনৰ পৰা সেইসকল শিক্ষকে টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছে আৰু কম মজুৰিসহ টিউটৰসকলে কৰ্তব্য সম্পন্ন কৰি অহাৰ মাজতে অতি সাম্প্ৰতিক মজুৰি বৃদ্ধিৰ প্ৰসংগত টিউটৰ সমাজত যথেষ্ট চৰ্চিত হৈছে বিশেষকৈ শিক্ষা বিভাগৰ এখন পত্ৰক লৈ উল্লেখযোগ্য যে চৰকাৰী পত্ৰ নং E382676/9 উল্লেখ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে টিউটৰৰ মজুৰি বৃদ্ধিৰ বৃদ্ধ প্ৰস্তাৱ চলিত বৰ্ষৰ এপ্ৰিল মাহতে প্ৰাথমিক শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে আৰু মন কৰিবলগীয়া যে ফাৰ্দীকৰণ আইন অনুসৰি টিউটৰসকলে মজুৰি লাভ কৰাৰ লগতে আইনমতে ইতিমধ্যে বকেয়া সামান্য মজুৰি বৃদ্ধি হৈছে আৰু উল্লেখযোগ্য যে মজুৰি বৃদ্ধিৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ বৃদ্ধ প্ৰস্তাৱত প্ৰেৰণ কৰা ধৰণেই ফাৰ্দীকৰণৰ আইনত সেই বিষয়ত কোনো উল্লেখ নথকা অৱস্থাত সেই প্ৰস্তাৱ কিদৰে কাৰ্যকাৰী হ'ব ই অনাগত দিনত লক্ষণীয় হ'ব আৰু ইয়াৰ উপৰিও টিউটৰ হিচাপে নিযুক্তি দিয়াৰ সময়ত তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা ভাষণত শিক্ষকলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া 10 লাখ টকাৰ গ্ৰেজুইটি আদি প্ৰতিশ্ৰুতিবোৰে 3 বছৰ অতিক্ৰম কৰাৰ পিছতো আইনমতে ফাৰ্দীকৰণ হোৱাৰ 5 বছৰৰ ভিতৰত টিউটৰক শিক্ষাগত আৰু বৃত্তিগত অৰ্হতা অৰ্জনৰ সুবিধা প্ৰদান কৰাৰ কথা আছিল কিন্তু বিগত 3 বছৰৰ সেই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে অহা 2 বছৰত অসমত টেট অনুষ্ঠিত নকৰা আৰু ঘোষণাহে কৰিলে আৰু উন্নীতকৰণৰ নামত কেৱল মাত্ৰ শিক্ষকৰ তথা বিচাৰৰ পিছতো আজি পৰ্যন্ত কোনো টিউটৰ শিক্ষকলৈ উন্নীতকৰণ নহ'ল এনে পৰিস্থিতিত সাম্প্ৰতিক পঞ্চায়ত নিৰ্বাচনলৈ আৰু কেইটামান মাহ বাকী থকা সময়ত টিউটৰ মজুৰি বৃদ্ধিৰ আবুৱা বৰা কাণ্ডক ৰাইজৰ টিউটৰ সমাজে সহজভাৱে ল'ব পৰা নাই এনে এক প্ৰেক্ষাপটত ৰাইজৰ অৱহেলিত টিউটৰসকলে চৰকাৰী পক্ষৰ বঞ্চনা আৰু হস্তক্ষেপৰ প্ৰত্যুত্তৰত কেনেভাৱে দিয়ে সেয়া সময়ে নিশ্চিত বা লক্ষণীয় হ'ব নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ বিষয়ে আমাৰ ইয়াত নিউজ পেপাৰত পাব্লিছ হৈছে টিউটৰ শিক্ষকসকলৰ বিষয়ে যিহেতু টিউটৰ শিক্ষকসকলক ২০২১ চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা এইসকলক টিউটৰ হিচাপে ফাৰ্দীকৰণ কৰাৰ নামত আমাৰ অসম চৰকাৰে আৰু সেই ফাৰ্দীকৰণৰ যিখন আইন সেই আইনমতে যিখিনি আমাৰ সামান্য মজুৰি বৃদ্ধি হ'বলগীয়া সেইখিনি বৃদ্ধি পাইছে বুলি কৈছে কিন্তু ইয়াৰ পাছতো শিক্ষা বিভাগে আমাৰ যোৱা এপ্ৰিল মাহতে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেখেতসকলে অসম চৰকাৰলৈ বা বৃদ্ধ বিভাগলৈ সেইখিনি প্ৰেৰণ কৰিছে যিটো প্ৰস্তাৱটো আমাৰ ২০১৪ চনৰ ফাৰ্দীকৰণৰ আইনত সেই বৃদ্ধ প্ৰস্তাৱৰ কথা উল্লেখ নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই প্ৰস্তাৱটো কিমান কাৰ্যকাৰী হ'ব বা সেইখিনি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কেৱল মাথো ভাল লগাবৰ কাৰণে সেইখিনি প্ৰস্তাৱ পাব্লিছ কৰিছেনে বা এই প্ৰস্তাৱ কিমান কাৰ্যকাৰী হ'ব সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত
নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত চিন্তা হ'বলগীয়া হৈছে বা চিন্তা কৰিবলগীয়া বিষয় হৈছে যিহেতু আমাক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে বিত্ত বিভাগলৈ যিখিনি দৰমহাৰ আৰু যিখিনি প্ৰস্তাৱ শিক্ষা বিভাগে পঠাইছে সেইখিনি কিমান কাৰ্যকাৰী হ'ব সেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনিক লৈও চিন্তাত পৰিছে আৰু সেয়া কেৱল নিৰ্বাচনী থূপ নেকি বুলি তেখেতসকলে হয়তো ভাবিবলৈ বাধ্য হৈছে আৰু সেয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে যিদিনা আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে কিন্তু নিযুক্তিৰ সময়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকে চৰকাৰ ট্ৰেকলৈ আহিলক আপোনালোকক অতি সোনকালে টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰা হ'ব আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে এদিন চাকৰি কৰি যদি অৱসৰ গ্ৰহণ কৰে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথাও তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজি 3 বছৰ হ'ল সেইখিনিও কাৰ্যকাৰী হৈ নুঠিল আৰু আমাৰ যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিখিনি আপোনাৰ DLED যিসকলে কমপ্লিট কৰা নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলে হয়তো DLED কৰাৰ সুবিধা আজি পৰ্যন্ত প্ৰদান কৰা নাই আৰু অসম চৰকাৰে যদিহে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টেট লাগে তেনেহ'লে অসম চৰকাৰে কিয় 2 বছৰ পৰ্যন্ত আজি সেই অসমৰ টেট তেখেতসকলে যেন বন্ধ কৰি ৰাখিছে সেইখিনি এটা ৰহস্যৰ বিষয় হৈ পৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত আৰু সেয়ে বাৰম্বাৰকৈ আমাৰ টিউটৰ শিক্ষকসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰিও আজি পৰ্যন্ত লগ কৰিব পৰা নাই বা মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি লগ কৰাৰ কোনো তেখেতসকলক সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সেইবাবে হয়তো আমাৰ কেন্দ্ৰীয় কমিটিও বাৰম্বাৰকৈ তেখেতসকলৰ যিখিনি মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা সেইখিনিও বিফল হৈছে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে এইখন চৰকাৰে তাকোতে আমাৰ টিউটৰ শিক্ষকসকলক উদ্ধাৰ কৰিব নে নকৰিব সেয়া চিন্তাত আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও হয়তো তেখেতসকলৰ টোপনি নহা হৈছে এনেকুৱা অনুমান হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়টোক বিবেচনা কৰি অতি সোনকালে যেন টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰে সেয়ে আশা ৰাখিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ সমস্যাখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা চলায়ে থাকিব লাগে যেন সেয়া মোৰ বিশেষভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছোঁ কাৰণ নিশ্চয়কৈ এদিন নহ'লে এদিন মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিবই লাগিব আৰু লগ নিদিলেও তেখেতসকলে আমাৰ টিউটৰৰ সমস্যাটো সমাধান কৰিবই লাগিব অন্যথা হয়তো আমাৰ টিউটৰ শিক্ষকসকলে নিশ্চয়কৈ আন্দোলনৰ পদক্ষেপেই হয়তো পাছত গৈ ল'বগৈ আৰু সেয়ে হয়তো অসম চৰকাৰে যদি আন্দোলন নিবিচাৰে তেনেহ'লে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু আমাৰ পালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছোঁ আপোনালোকে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আপোনালোকে 2014 চনৰ প্ৰাধিকৰণৰ আইনখিনি সংশোধনী লৈ আনি অতি সোনকালে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকললৈ উন্নতিকৰণ কৰক আৰু তেখেতসকলক সমাজত জীয়াই থকাৰ এটা শাখা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম